আজি অনুষ্ঠানটো কৰা হৈছে মোৰ এটি গীত আপোনালোকৰ মাজলৈ খুব মুক্তি কৰি দিছোঁ। যিহেতু গীতটো ধনী মিউজিকত আছে আৰু মোৰ চন্দন চলিহা অফিচিয়েল পেজত আছে, আৰু গীতটো আপোনালোকে সকলোৱে মৰম দিব বুলি মই এটি গীত কৰিছোঁ। আৰু গীত কৰা হৈছে মই কৰি আছোঁ যিহেতু আপোনাৰ 2017 চনৰ পৰা এই গীতৰ লগত জড়িত হৈ আছোঁ। তাৰ আগতো মই বহুত অনুষ্ঠান কৰিছোঁ, কিন্তু আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিনদাৰ গীতবিলাক গাই অনুষ্ঠানবিলাক পাৰ কৰিছিলোঁ। আৰু আগত মই কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ, কবিতা বহুত লিখিছিলোঁ। কবিতাৰ লিখি তাৰ পিছত আপোনাৰ 2017 চনৰ পৰা মই এটি গীত কৰিছিলোঁ। গীতটো কৰা হৈছিলে আমাৰ গোলাঘাট পৰিমলদাৰ চেটাপত কৰা হৈছিলে। তাৰ পিছত এটি কৰিলোঁ আপোনাৰ ডাউন টাউন আপোনাৰ গুৱাহাটী, আৰু 3 নম্বৰ গীতটো কৰা হৈছিলে আপোনাৰ ৰং ষ্টুডিঅ' যোৰহাটৰ। আৰু তাৰ পিছতেই আমাৰ সকলোৰে মৰমৰ শিল্পী মাধৱ ৰঞ্জন ককাইদেউৰ লগত চিনাকি হ'লোঁ। আৰু তেখেতলোকৰ থ্ৰুৱেদি মই কৈলাশ দা, কুসুম কৈলাশ, নীল আকাশ, ৰমেন দানৱ, কৃষ্ণৰাজ সকলোকে মই লগ পালোঁ। আৰু তেখেতলোকে মোক যেনেকৈ পৰামৰ্শ দিলে যে এনেকৈ কৰিব লাগে, এনেকৈ কৰিব লাগে, এনেকৈ কৰিলে ভাল হ'ব। আৰু মই গীত লিখিছিলোঁ, কিন্তু ভুলবোৰ আঙুলিয়াই দিছিলে তেখেতলোক, আৰু এনেকৈ কৰিলে ভাল হ'ব। তেখেতলোকৰ আশীৰ্বাদত মই গীত কৰিবলৈ আজি সক্ষম হৈছোঁ। নাম কি আজি যিহেতু এলবামটো মুকলি কৰি দিছোঁ সাধাৰণ জনতা, যি পৰিস্থিতি হৈ আছে তাক লৈ মই গীতটো অকণমান মেছেজ এটা দিবলৈ বিচাৰিছোঁ। গীতটো কোনে লিখিছে? গীতটো মোৰ নিজা লিখা, আৰু সংগীত কৰিছে আমাৰ ভাইটি ৱাচিমায়ন, আৰু ৰেকৰ্ডিং হৈছে ফিউজন ষ্টুডিঅ', ৰাজীৱ শৰ্মা ডাঙৰীয়াৰ তেখেতৰ ষ্টুডিঅ' হ'ল। আৰু ইয়াত মানে বহুতো মানুহ জড়িত আছে, আৰু তাৰ মানে ধীৰাজ কাশ্যপ মোৰ বন্ধু, আৰু তাতে আপোনাৰ শৰৎ চাবুন, তেখেতে আজি অসমত যিমান সৃষ্টি মানে যিমান গীত আজি পপুলাৰ হৈ আছে, পাব্লিচিটি হৈ আছে, তেখেতৰ গীত আজি বোকা এলবামটোৱে হওক, কুসুম কৈলাশৰ আৰু ডিস্কো ভণ্টিয়ে হওক, তেখেতৰ গীত, আৰু তেখেতলোকৰ আশীৰ্বাদত মই গীত লিখিবলৈ মাথো চেষ্টা কৰিছোঁ। গীত লিখিছোঁ, আপোনালোকৰ মাজলৈ মুকলি কৰি দিছোঁ। আপোনালোকে সকলোৱে আদৰি ল'ব এই বুলি আশা কৰিম। আপোনাৰ এই গীতটো ক'ত পোৱা হ'ব? ৰাইজে ক'ত চাব শুনিবলৈ পাব? গীতটো আপোনালোকে পাব ধনী মিউজিকত, আৰু মোৰ চন্দন চলিহা অফিচিয়েল পেজ আছে, পেজত মই দিলে লিংকটো পাই যাব। মই কৰোঁ আপোনাৰ আগৰ পৰা মই সংগীতটো যিহেতু ভাল পাওঁ, আৰু নিজৰ এটা ইনকাম লাগিব, ইনকামৰ বিনা নহ'ব, আৰু ইনকামৰ বাবে মইতো পাচলি ব্যৱসায়টো আজি 2010 চনৰ পৰা মই কৰি আছোঁ। আৰু পাচলি ব্যৱসায় কৰাৰ লগতেও মই সংগীতৰ সেই লাইনটো ভাল পাওঁ, যিহেতু সেইবাবে মই গীতৰ লগত আজি পৰ্যন্ত মই লাগি আছোঁ। চন্দনৰ ঘৰ কোন ঠাই? মোৰ ঘৰ হ'ল আপোনাৰ বৰপথাৰ টাউনৰীয়া টাউন 3 নং ৱাৰ্ড। গীতটি উন্মোচন কৰা হ'ল, আৰু এই গীতটোৰ চন্দনৰ ভালেমান দিনেই হ'ল প্ৰেক্টিছ কৰা, কিয়নো এই গীতটোৰ লগত জড়িত আছে বুলি ক'ব পাৰোঁ মই নিজকে, কিয়নো সি মোৰ ইয়াতে আহে, মোৰ ল'ৰাৰ লগত সি এই গীতটো সদায় অভ্যাস কৰি থাকে। তেনেধৰণে কৰি এই গীতটো আজি ৰেকৰ্ডিং কৰি যে উলিয়াই দিলে, তাৰ বাবে তাক মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ চন্দনৰ বিষয়ে ক'ব লাগিব, চন্দন কিন্তু বহুত কষ্ট কৰিব পৰা ল'ৰা। সি ক্লাছ 7-8 মানৰ পৰাই হয়তো ব্যৱসায় কৰিছে, শাক পাচলি ব্যৱসায় কৰিছে, বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছে, কৰি মেলি এতিয়া বৰ্তমান শাক পাচলি ব্যৱসায়তে সি জড়িত হৈ আছে। সেইধৰণে কৰি সি যথেষ্ট নিজৰ পকেটৰ ধন খৰচ কৰি কেইবাটাও সি এলবাম বনাইছে, আৰু সি বিভিন্ন ৰুচিৰ এলবাম বনাইছে, বিহু বনাইছে, আধুনিক গীতৰ বনাইছে, বৈপ্লৱিক গীতো বনাইছে। আৰু এতিয়া এয়া যিটো আমাৰ বৰ্তমান সমস্যা আছে আমাৰ, এই সমস্যাৰ ওপৰত তাৰ মনলৈ অহা ভাৱখিনি প্ৰকাশ কৰিছে। তেনেধৰণে মানে সি আগবাঢ়ি গৈছে, আৰু বিভিন্ন ধৰণে এতিয়া উমা চক্ৰৱৰ্তীৰ ওচৰতো সি ভোকেলৰ ক্লাছ লৈছিলে,
মোৰ ওচৰতো মানে সি বিশেষকৈ গীটাৰ শিকি পেলাই তাৰ স্কেলৰ কিছুমানৰ হেৰি আছিলে সেইবিলাক আমাৰ মনৰ পৰা লৈছে সি মানে সি আহে যথেষ্ট কষ্ট কৰে সি মোৰ ওচৰলৈ মানে কিবা এটা হ'লে দৌৰ মাৰি আহে বোলে ছাৰ এইটো এনেকুৱা কথা তাৰপৰা সি মোৰ পৰা হেৰি কৰে আকৌ সি তাকো সেয়া তাৰ যি বন্ধুকেইজনৰ নাম ক'লে কি কৈছিলে সেয়া মাধৱৰঞ্জনৰ তেওঁলোকৰ ওচৰলৈ যায় তেওঁলোকেও যথেষ্টখিনি তাক উৎসাহ যোগাই আহিছে সেইকাৰণে সি আগবাঢ়ি গৈছে আৰু আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ আৰু মাধৱৰঞ্জনৰ ওপৰত মোৰ মানে এটা ভৰসা আছে যে চন্দনক তেওঁলোকে আগবঢ়াই নিব মই এই আপোনালোকৰ চেনেলৰ যোগেদি মাধৱৰঞ্জনকো কৈছোঁ যে ল'ৰাটোক আপোনালোকে আগবঢ়াই নিব আৰু আপোনালোকৰ চেনেলৰ যোগেদি ল'ৰাটোক প্ৰচাৰ কৰি তাক আগবঢ়াই নিব এই কৈ মোৰ বক্তব্য সামৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত